মহানগৰীত জীৱনদায়িনী ঔষধৰ নামত চলিছে ভেজালকৰণ। মহানগৰীত চিল জয় মেডিকেল নামৰ এখন ফাৰ্মাচী। ঔষধ নিয়ন্ত্ৰণ প্ৰশাসন আৰু আৰক্ষীয়ে যৌথভাৱে ওদালবাক্ৰাত অভিযান চলোৱাৰ সময়ত পোহৰলৈ আহে এই তথ্য। জব্দ কৰা হয় ভেজাল ঔষধ আৰু নথিপত্ৰ অবিহনে মজুত থকা নিচাযুক্ত টেবলেট। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী বিপুল মৌলিক। যে কাউণ্টাৰফিট এটা মেডিচিনছ তেওঁলোকৰ ইয়াৰ পৰা বিক্ৰী কৰি থকা হৈছে আৰু সেইটো সূত্ৰৰ প্ৰভেদি পেলাই আমি আহি পেলাই আজি যুটীয়া এটা অভিযান চলোৱা হ'ল। আমাৰ ওদালবাকাৰ পুলিচ প্ৰশাসন আমাৰ সহযোগত আছিলে আৰু আহি পেলাই আমি পালোঁ যে সঁচাকৈ এটা মেডিচিন তেওঁলোকে কাউণ্টাৰফিট হিচাপে আমি ধৰি লওক ছাছপেক্ট কৰিছোঁ আৰু সেইটো আপোনাৰ আমাৰ পুলিচ প্ৰশাসনৰ তৰফৰ পৰা বস্তুটো আপোনাৰ মেডিচিনটো চিজ কৰা হৈছে আৰু তাৰ লগতে আৰু কিছুমান বিসংগতি আমি দেখা পাইছোঁ, যাৰ ফলত আমি কি কৰিছোঁ, আজি এই দোকানখন আমি বন্ধ কৰিবলগীয়া হৈছে আৰু পৰৱৰ্তী কালত ধৰি লওক আমি ইয়াৰ ওপৰত যিটো ডিপাৰ্টমেণ্টেল একশ্যনৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি থকা বাৰু ইনভেষ্টিগেশ্যনটো চলি থাকিব। ইয়াত আপোনাৰ ধৰি লওক বিসংগতি ধৰি লওক প্ৰথম হ'ল আপোনাৰ কাউণ্টাৰফিট মেডিচিনছটো আমি পাইছোঁ, সেইটো কথা তাৰ এটা আপোনাৰ ছাছপেক্টৰ ওপৰত আমাৰ ভেজাল ঔষধ ধৰি লওক যিটো হয় আমাৰ সেইটো আপোনাৰ পাৰ্চেছ ৰেকৰ্ড নাই, চেলছ ৰেকৰ্ড নাই, সেই বস্তুখিনি নাই। তো গতিকে তাৰ ওপৰত আমাৰ ধৰি লওক এটা ইনভেষ্টিগেশ্যন চলি থাকিব। দ্বিতীয় কথা হ'ল আমি কিছুমান নিচাসক্ত টেবলেটো আমি পাইছোঁ, সেইখিনিও আমাৰ ধৰি লওক কোনো ধৰণৰ তেওঁলোকৰ পাৰ্চেছ ৰেকৰ্ড পোৱা নাই, চেলছ ৰেকৰ্ড পোৱা নাই।